নমস্কাৰ আজি কুম্ভ ৰাশিলৈ আহিছো কুম্ভ ৰাশিৰ আদ্যক্ষৰ হৈছে গ তালব্য খ আৰু দন্তা খ কুম্ভ ৰাশিৰ জাতক জাতিকা গোপনীয় প্ৰকৃতিৰ হয় এওঁলোক সকলো সময়তে গহীন গম্ভীৰ হৈ থাকে বন্ধু বান্ধৱীৰ সতেও এওঁলোকে খুলাখুলিকৈ কথা ক'ব নোৱাৰে তাকো সাধাৰণ কথা এটাও ব্যক্ত কৰিবলৈ টান পায় কোনোবাই যদি তেওঁলোকৰ কথা জানিবলৈ বিচাৰে তথাপিও প্ৰকৃত সত্য কথাখিনি ক'বলৈ টান পায় লাগিলে সালে বেৰে কুবাই থাকিব কুম্ভ ৰাশিৰ জাতক জাতিকা প্ৰায়ে শিক্ষিত হয় আৰ্থিক দিশৰ পৰাও উপাৰ্জনক্ষম হয় তেওঁলোক বেছ উৰ্বৰ মস্তিষ্কৰ হয় তাৰোপৰি স্মৰণ শক্তিও প্ৰবল হয় এওঁলোকে নিজৰ আভিজাত্য বজাই ৰখাৰ যথেষ্ট চেষ্টা কৰে আনৰ মনৰ কথা বুজিব পাৰে দৈহিক গঠনত সাধাৰণতে এওঁলোক ওখ পাখ হৃষ্টপুষ্ট হয় আকৰ্ষণীয় চেহেৰা আৰু প্ৰসন্ন মুখ হয় এওঁলোকৰ জীৱনত ঘাত প্ৰতিঘাত উত্থান পতন ঘটিয়ে থাকে বাধা বিঘিনিৰ মাজেৰে এওঁলোকে জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰে এওঁলোকৰ দাম্পত্য জীৱনত কোনো বৈচিত্ৰ্য নাই অশুভ মাহ এওঁলোকৰ বাবে চ'ত মাহ অশুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু শুভ বাৰ হৈছে শনিবাৰ মিত্ৰ ৰাশি হৈছে মিথুন আৰু তুলা আজিলৈ আহিছো নমস্কাৰ।